মহিলা কৃষক আৰু উদ্যোগীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে মহিলা কৃষক মহোৎসৱ। বিশ্ববিদ্যালয় চৌহদত আয়োজন কৰা এই মহোৎসৱে ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মহিলা কৃষকসকলক একেখন মঞ্চত একত্ৰিত কৰিছে। এই উপলক্ষে আয়োজন কৰা হয় অসম কৃষি বিশ্ববিদ্যালয়ৰ ৩৬ সংখ্যক বাৰ্ষিক উদ্যান শস্য প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা। প্ৰদৰ্শনীত বিভিন্ন ধৰণৰ শাক-পাচলি, ফল-মূল, মছলাজাতীয় শস্য, ফুল, লগতে ঘৰত প্ৰস্তুত কৰা জাম, জেলি, আচাৰ, বিভিন্ন জলপান আদি সামগ্ৰী প্ৰদৰ্শন কৰা হয়। মহিলা উদ্যোগীসকলে নিজ হাতে উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰি নিজৰ দক্ষতা আৰু সৃজনশীলতাৰ পৰিচয় দিয়ে। বিশেষকৈ ৰাষ্ট্ৰসংঘই ২০২৬ বৰ্ষটো মহিলা কৃষক বৰ্ষ হিচাপে উৎসৰ্গা কৰাৰ প্ৰেক্ষাপটত এই মহোৎসৱৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। সেই উদ্দেশ্যৰে সংগতি ৰাখি সৰ্বভাৰতীয় সমন্বিত কৃষিৰতা মহিলা গৱেষণা প্ৰকল্পৰ অধীনত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তিনিদিনীয়া এই কাৰ্যসূচীত মহিলা কৃষকসকলক বিভিন্ন চৰকাৰী কৃষি আঁচনি সম্পৰ্কে অৱগত কৰা হয়। ইয়াৰ লগতে জৈৱ কৃষি, মূল্য সংযোজন, বিপণন ব্যৱস্থা, পশুপালন আদি ক্ষেত্ৰত প্ৰশিক্ষণো প্ৰদান কৰা হয়। বিশেষজ্ঞসকলে কৃষিত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভতো বিস্তৃত আলোচনা কৰে। মুঠতে এই মহিলা কৃষক উদ্যমী মহোৎসৱে মহিলা কৃষকসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে তেওঁলোকক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। হয়, মই প্ৰথমতে ক'ব খোজো যে এই যিটো আমি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ এইটো মহিলা কৃষকৰ কাৰণে হয়। আপোনালোক সকলোৱে চাগে গম পায় যে আমাৰ ৰাষ্ট্ৰসংঘই এই যিটো ২০২৬ বৰ্ষ, এই ২৬ বৰ্ষটো মহিলা কৃষক বৰ্ষ হিচাপে উৎসৰ্গিত কৰিছে। আৰু সেই মহিলা কৃষক বৰ্ষৰ লগত সংগতি ৰাখি আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ যিটো এটা প্ৰকল্প চলি আছে কৃষিৰতা মহিলাৰ কাৰণে, প্ৰকল্পটোৰ নাম হৈছে সৰ্বভাৰতীয় সমন্বিত কৃষিৰতা গৱেষণা মহিলা গৱেষণা প্ৰকল্প। সেই প্ৰকল্পটোৰ অধীনত আমি এই যিটো মহিলা কৃষক মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰী তাৰিখে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ মুখ্য উদ্দেশ্য হৈছে যে আমাৰ মহিলা কৃষকসকলৰ খেতিৰ ক্ষেত্ৰত হওক, ঘৰৰ ক্ষেত্ৰত হওক বা ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত হওক, যিখিনি তেওঁলোকৰ অৱদান থাকে, সেই অৱদানখিনি তেওঁলোকৰ যথেষ্ট পৰিমাণে আছে, কিন্তু সেইখিনি অৱদান আমি সমাজখনে স্বীকৃতি দিয়া নাই, তেখেতসকলৰ কামৰ মৰ্যাদাটো তেখেতসকলে পোৱা নাই। গতিকে আমাৰ এই মহোৎসৱৰ উদ্দেশ্য হৈছে যে তেখেতসকলে নিজেও জানিব লাগে যে তেখেতসকলে এটা মৰ্যাদাপূৰ্ণ কাম কৰি আছে, তেখেতসকলৰ যথেষ্টখিনি অৱদান আছে। আৰু ঠিক তেনেকৈ সমাজখনেও জনাটো দৰকাৰ যে মহিলাসকলে কৃষিৰ ক্ষেত্ৰত, ঘৰখনৰ ক্ষেত্ৰত তথা ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্টখিনি অৱদান আগবঢ়াই আহিছে। আমাৰ যিখিনি সৰ্বভাৰতীয় সমন্বিত কৃষিৰতা মহিলা গৱেষণা প্ৰকল্প, সেই প্ৰকল্পৰ অধীনত আমাৰ এখন এই তিনিদিনীয়া কাৰ্যসূচীত আমি কেইবাটাও কাৰ্যসূচী ৰাখিছোঁ। তাৰে এটা হৈছে যে উদ্বোধনী অনুষ্ঠান, যিটো আজি আমাৰ হৈ গৈছে। আমাৰ লগতে কেইবালানিও প্ৰশিক্ষণ আছে। আমাৰ যিটো নেচাৰ, হয়, প্ৰশিক্ষণসমূহ হৈছে যে প্ৰাকৃতিক ৰং প্ৰয়োগ, কাপোৰত যিটো প্ৰাকৃতিক ৰং প্ৰয়োগ তাৰ ওপৰত হৈছে, কেঁচুসাৰৰ ওপৰত হৈছে, জেণ্ডাৰ চেঞ্চিটাইজেশ্যন, যিটো লিংগ বৈষম্যতাৰ যিটো আমাৰ আছে ৰাইজৰ মাজত, সেইটো মানে কেনেকৈ আমি নোহোৱা কৰিব পাৰোঁ তাৰ ওপৰত জেণ্ডাৰ চেঞ্চিটাইজেশ্যনৰ ওপৰত আছে। ঠিক তেনেকৈ আমাৰ এটা আছে যে MSME যিখিনি সুবিধা আছে, সেই সুবিধাখিনিনো আমাৰ মহিলাসকলে কেনেকৈ ল'ব পাৰিব। ঠিক তেনেকৈ আমাৰ যিটো গৱেষণা প্ৰকল্প আছে, সেই প্ৰকল্পটোৰ অধীনতো আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিওঁ, তাৰ ওপৰতো তেওঁলোকক জনোৱা হৈছে। আৰু যিটো মিলেটৰ মূল্য সংযোজিত সামগ্ৰী আমি কেনেকৈ প্ৰস্তুত কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ বিভিন্ন লানি আমাৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। ইয়াৰ লগতে আপোনালোকে দেখিব এতিয়া যে আমাৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। আৰু আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ যিখন প্ৰদৰ্শনী হৈছে, প্ৰদৰ্শনীত যিখিনি আমাৰ ইয়াতে অংশগ্ৰহণকাৰীসকল আছে, তেখেতসকলৰ বেছিভাগে আমি প্ৰশিক্ষণ দিয়া, আমাৰ যিটো অসম কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগে প্ৰশিক্ষণ দিয়া আৰু আমাৰ গৱেষণা প্ৰকল্পৰ তৰফৰ পৰাও প্ৰশিক্ষণ দিয়া শিক্ষাৰ্থীসকলে ইয়াতে উদ্যোগী হিচাপে বা ইয়াতে এক্সিবিশ্যনৰ স্থলত অংশগ্ৰহণকাৰী হিচাপে আহিছে। তেখেতসকল আহিছে আমাৰ নৰ্থ ইষ্টৰ বিভিন্ন অঞ্চলৰ পৰা। এখন আহিছে নাগালেণ্ডৰ পৰা, ছিকিমৰ পৰা, অৰুণাচলৰ পৰা আৰু অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে। আৰু যিটো মই গৱেষণা প্ৰকল্পৰ কথা ক'লো, সেইটোৰ ওপৰতো অকণমান কৈ দিবলৈ খুজিছোঁ যে সেই প্ৰকল্পটোত আমি নৰ্থ ইষ্টৰ
4খন ৰাজ্যক আমি সামৰি কাম কৰি আছো। মহিলা কৃষকৰ কাৰণে আমি কাম কৰি আছো। সেই মহিলা কৃষকসকলক আৰু চৰকাৰৰ ফালৰ পৰা সাহায্য আচলতে দিয়া হয় নেকি? মহিলা কৃষকসকলৰ সাহায্যটোৰ কথা আচলতে বিভিন্ন ধৰণৰ আঁচনি আছে। সেইটো মোতকে বেছি ভালকে আপোনাৰ চৰকাৰী আঁচনি যোনে দিয়ে বা ব্লকসমূহত বা আপোনাৰ বিভিন্ন যিখিনি আপোনাৰ মানে ডিপাৰ্টমেণ্ট আছে, কৃষি বিভাগ বা আপোনাৰ পশুপালন বিভাগ, মৎস্য পালন বিভাগ, এই বিভাগবিলাকত সুধিলে আচলতে বেছি ভাল হ'ব। গতিকে প্ৰশিক্ষণ দিয়া হয়। আমাৰ প্ৰশিক্ষণ দিওঁ। আমি উদ্যোগীসকলে কেনেকে আগবাঢ়ি যাব পাৰে, মাৰ্কেটিং বিপণন কেনেকে। পৰিয়ালৰ নিৰ্ভৰযোগ্য বিপণী হেপী শ্বপ। আপোনাৰ প্ৰতিদিনে ব্যৱহাৰযোগ্য খাদ্য আমাৰ হেপী শ্বপত উপলব্ধ। লগতে থলুৱা খাদ্য সম্ভাৰ, বেকাৰী, কফিও উপলব্ধ। তেনেহ'লে পলম নকৰি ক্ৰয় কৰিবলৈ আহক হেপী শ্বপলৈ। আমাৰ ঠিকনা মালোৱালী RV ফুৱেল ষ্টেচনৰ সমীপত, যোৰহাট।